हेलो गाइस, तो आज আমি আহিছো আমাৰ ওয়েস্ট গোৱালপাৰা কলেজৰ পৰা ভুটানত পিকনিক খাবলৈ। তো গাইস আমি আপোনালোকক ব্লগত সকলো দেখাম, তো আপোনালোকে ব্লগটো স্কিপ নকৰি চাই থাকক। তো গাইজ বলক এতিয়া আমি আগলৈ যাওঁ, আগত কি আছে আমি আপোনালোকক সকলো দেখাম। তো গাইজ চাওক, ভুটান দেশখন সৰু হ'লে কিন্তু বহুত সুন্দৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। ইয়াত মানে আপোনালোকে চাওক, ইয়াত মানুহে আহি পিকনিক খায়, তথাপিও ইয়াত মানে এটা বটল বা প্লাষ্টিক আমি দেখিবলৈ পোৱা নাই। বহুত সুন্দৰ ঠাই। চাওক গাইজ, 12 বাজি পাৰ হৈছে, তথাপি মানে ইয়াত নিয়ৰে পাহাৰবিলাক ঢাকি ৰাখিছে। সেইকাৰণে মানে ইমান চাফকৈ আমি দেখাব নোৱাৰা হৈছে আপোনালোকক, তথাপি মানে ভাল লাগিছে। তো আপোনালোকে চাই থাকক, আমি এতিয়া আৰু আগত যাম। তো গাইজ ইয়াৰ পৰা চাওক, ইয়াৰ পৰা আৰু বেছি সুন্দৰ লাগিছে। পানীবিলাক চাওক কিমান পৰিষ্কাৰ। ইয়াৰ পৰা আৰু পাহাৰ মানে দেখাত মানে বেছি ভাল লাগিছে ইয়াৰ পৰা। তো গাইজ বহুত সুন্দৰ ঠাই। তো আপোনালোকে ইয়াত যদি আহিব খোজে তেন্তে আহিব পাৰিব। বহুত সুন্দৰ ঠাই হয় ইয়াত, মানে পিকনিকৰ কাৰণে বহুত ধুনীয়া। তো গাইজ এতিয়া আমি ভাত খাবলৈ যাম। ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত ভাত বনাই আছে আমাৰ। তো গাইজ এতিয়া আমি খাবলৈ আহিছোঁ। তাত মানে খাব নিদিয়ে, তাত মানে কিবা ৰন্ধা বঢ়া একো কৰিব নিদিয়ে। সেইকাৰণে মানে আমি অলপ আঁতৰত মানে ৰন্ধা বঢ়া কৰাৰ কাৰণে এটা ঠাই বাছি লৈছোঁ। ইয়াতে আমি খাই আছোঁ। তো গাইজ আপোনালোকে চাই থাকক। খোৱাৰ কাৰণে মাংস, দাইল, মাছ আৰু আপোনাৰ পাপৰ। খোৱা লোৱা কৰি অলপ আমি ফ্ৰেণ্ডছবিলাকৰ লগত অলপ এনজয় কৰি আছোঁ। তো গাইজ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াত আহি আমি বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিছে ইয়াত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ হয়। এই দেশখন সৰু হ'লে বহুত সুন্দৰ দেখাত। তো গাইজ আপোনালোকে যদি ইয়াত আহিব খোজে তেন্তে আহিব পাৰিব। বহুত সুন্দৰ ঠাই হয়। আমি আমাৰ ফ্ৰেণ্ডছবিলাক আৰু ছাৰ বাইদেউসকলৰ লগত বহুত এনজয় কৰিলোঁ, বহুত মজা কৰিলোঁ আমি ইয়াত আহি। তো গাইজ ভিডিওটো কেনেকুৱা হৈছে কমেণ্ট কৰি, ভিডিওত এটা লাইক কৰি সাবস্ক্ৰাইব কৰি দিব।